হেল্ল' ফ্ৰেণ্ডছ, আজি মই প্ৰিমিয়াৰ প্ৰত আপোনালোকক এটা নতুন বস্তু শিকাম। আচলতে এই বস্তুটো আমি যেতিয়া কোনোবা এটা বস্তুৰ পাৰ্চেণ্টেজ বা লোডিং হৈ থকা ইফেক্টটো দেখাব লাগে, তেতিয়া এই ইফেক্টটোৰ আমাৰ প্ৰয়োজন হয়। আপোনালোকে কালাৰ চেঞ্জ কৰি বেলেগ বেলেগ পদ্ধতিটো কৰিব পাৰিব, কিন্তু যোনটো বেছিক আমি ক্ৰিয়েট কৰিব পাৰোঁ সেই ইফেক্টটো বা টেমপ্লেটটো তাকে মই আজি ক্ৰিয়েট কৰা শিকাম। এটা কি কৰাম, প্ৰথম প্ৰিমিয়াৰ প্ৰটো ওপেন কৰি থকাৰ পিছতে আপোনালোকে ইয়াতে এইখিনিত এটা পেন টুল এটা থাকিব। কি কৰিব, ইয়াতে ক্লিক কৰি টিপি ধৰিব, তাৰপিছত আহিব ৰেক্টেংগল আৰু এলিপছ। আমি ৰেক্টেংগল টুলটো চিলেক্ট কৰিম, কৰি পিনে ইয়াতে এটা এনেকৈ ৰেক্টেংগল এটা ক্ৰিয়েট কৰিম। তাৰপিছত আমি এতিয়া কি কৰিম, এইটোক আমি ডুপ্লিকেট কৰিম। এইটো আমি ডুপ্লিকেট কৰি ল'ম। তাৰপিছত আমি কি কৰিম, ইয়াতে যে আছে গ্ৰাফিক্স, ইয়াতে যাম। তাৰপিছত এনেকৈ আপোনালোকৰ এটা টাইম লাইনটো বা লেআউটটো আপোনালোকে চেঞ্জ হৈ যাব। ওপৰৰ লেয়াৰৰ ভিজিবলটো আমি অফ কৰি দিম। দি পিনে আমি তলৰ লেয়াৰটো চিলেক্ট কৰি ইয়াতে দেখিব ইডিট বুলি আৰু ব্ৰাউজ এছেনচিয়েল গ্ৰাফিক্স। তাৰপিছত শ্বেপটোত আমি চিলেক্ট কৰিম, কৰি ইয়াতে যোনটো ফিল আছে এইটো আমি অফ কৰি দিম। ইয়াতে যোনটো ষ্ট্ৰক আছে এইটো অন কৰি দিম। তাৰ ভেলু আমি 5 কৰি দিম। কৰি দিয়াৰ পিছত আমি এতিয়া কি কৰিম, এই যোনটো ওপৰৰ লেয়াৰ আছে এইটোৰ ভিজিবলটো আমি অন কৰি ল'ম। লৈ পিনে ইয়াতে ইউনিফৰ্ম স্কেল যে আছে ইয়াতে আমি অফ কৰি দিম। দি পিনে ইয়াতে স্কেল হাইটটো আমি প্ৰায় 95 কৰিম, আৰু যোনটো স্কেল ৱাইড আছে এইটো 98 কৰিম, আৰু ইয়াৰ ভেলুটো অকণমান আৰু কমাই দিম, 93 কৰি দিম। তাৰপিছত আপোনালোকে এই ফিটৰ জেগাত এনেকৈ জুম কৰি ল'ব। লৈ পিনে পজিশ্যনৰ ভেলুটো আপোনালোকে এনেকৈ এৰেঞ্জ কৰি চাব কিমানমান কম হৈছে, কিমানমান বেছি হৈছে। আৰু অকণমান আমি কম কৰিব পাৰোঁ, 90 জেগাত 85 কৰি লওঁ। তাৰপিছত এইটো আমি যোনটো শ্বেপটো আছে এই শ্বেপটো একদম মিডিলত এৰেঞ্জ কৰি ল'ম। সেইখিনি আপোনালোকে চাই পিনে নিজে কৰি ল'ব। আৰু স্কেল ৱাইডটো 99 কৰি দিলোঁ। দি পিনে এনেকুৱা এটা ছেভ হ'ল। এতিয়া আমাক ইয়াৰ ওপৰত লোডিং ৱাৰ্ডটো লাগিব। কি কৰিম, কণ্ট্ৰল টি প্ৰেছ কৰিম। কণ্ট্ৰল টি প্ৰেছ কৰি এই লেয়াৰটো আমি পজিশ্যনত ক্লিক কৰি এই টেক্সট লেয়াৰটো আমি ওপৰত লৈ যাম। এতিয়া চাব আপোনালোকে, ইয়াতে চিলেক্ট কৰিম, কণ্ট্ৰল টি প্ৰেছ কৰিম, আৰু এই লেয়াৰটো আমি তলত লৈ আহিম। আৰু ইয়াতে কেপছ লকটো অফ কৰি ল'ব যদি অন আছে। তাৰপিছত কি কৰিব, টেক্সট লেয়াৰটো চিলেক্ট কৰিব। টেক্সট লেয়াৰটো আমি চিলেক্ট কৰিম, কৰি পিনে ইয়াতে লিখিম লোডিং, আৰু তিনিটা এনেকৈ ডট দি দিম। দি পিনে এই যোনটো লোডিং বাৰ আছে এই লোডিং বাৰটোৰ আমি মিডিলত এইটো লৈ যাম। লৈ যাই পিনে আমি নেক্সট কি কৰিম, এই যোনটো ছেকেণ্ড লেয়াৰৰ শ্বেপ আছিল ইয়াতে আমাৰ এটা ইফেক্টছ লাগিব। ইফেক্টছ পেনেলত যাম, চাৰ্চ কৰিম ক্ৰপ, CROP, ক্ৰপ ইফেক্টটো আমি এই যোনটো এছেনচিয়েল গ্ৰাফিক্সৰ ছেকেণ্ড লেয়াৰ আছিল গ্ৰাফিক্সৰ সেইটোত দি দিম। দি পিনে আমি লেফ্ট ছাইডৰ পৰাই এনেকৈ ৰাইট ছাইডৰ পৰাই এনিমেশ্যন হোৱাটো বিচাৰোঁ। গতিকে কি কৰিম, আমি ৰাইট ছাইডত আমি 1 ছেকেণ্ডত যাম, যাই পিনে এটা কি ফ্ৰেম দিম ৰাইটত, আৰু ৰাইট ছাইডে এইটোত আমি ভেলুটো কমাই দিম, মানে 100 কৰি দিম। যদি আপোনালোকৰ ইফেক্টছ কণ্ট্ৰল অহা নাই, উইণ্ড'জত যায় ইয়াতে যোনটো ইফেক্টছ কণ্ট্ৰল আছে সেইটো অন কৰিব। তাৰপিছত কি কৰিব, আমি ইয়াতে এটা এনিমেশ্যন এনেকৈ আহিব। আৰু এবাৰ মই দেখাই দিছোঁ সেইটো কেনেকৈ কৰা হয়। আপোনালোকে ক্ৰপ ইফেক্টটো চাৰ্চ কৰিব। ক্ৰপ ইফেক্টটো চাৰ্চ কৰি এই ছেকেণ্ড লেয়াৰটো ড্ৰেগ কৰিব, কৰি পেলাই প্ৰায় 1 ছেকেণ্ডত যাব। ৰাইট ছাইডে ইফেক্টছ কণ্ট্ৰলত যায়, ক্ৰপৰ প্ৰপাৰ্টিছত ৰাইট ছাইডে এটা কি ফ্ৰেম দিব, আৰু প্ৰথম ফ্ৰেমত আহি আপোনালোকে ইয়াৰ ভেলু 100 কৰি দিব। তাৰপিছত এনেকুৱা এটা ইফেক্ট আপোনালোকৰ ৰেডি হ'ব। যদি আপোনালোকে ভাবে গোটেই লোডিং বাৰটো পূৰ্ণ হৈ নাযায়, তেতিয়াহ'লে আপোনালোকে ইয়াৰ এমাউণ্টটো ৰাখি দিব পাৰে। মই এইখিনিমান ৰাখি থ'লোঁ। এতিয়া চাব পাৰে আপোনালোকৰ এনেকুৱা এটা শ্বেপ এটা বা টেমপ্লেট এটা ক্ৰিয়েট হৈছে। যদি আপোনালোকে ইয়াৰ কালাৰটো চেঞ্জ কৰিব খোজে, কালাৰটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব, এছেনচিয়েল গ্ৰাফিক্সত যাব, শ্বেপ লেয়াৰত চিলেক্ট কৰিব, ষ্ট্ৰকৰ আপোনালোকে যদি ৰেড কৰিব খোজে ৰেড কৰি দিব, আৰু যোনটো ইয়াৰ শ্বেপ আছে ইয়াৰে আপোনালোকে ৰেড কৰি দিব পাৰে।
আপোনালোক চাব পাৰে আপোনালোকৰ এনেকুৱাকৈ এনিমেশ্যনটো ক্ৰিয়েট হৈ যাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ এইখিনিয়ে থেংক ইউ